2025 বৰ্ষটোত পৰ্যটকসকলে বিশ্বৰ কোনকেইখন পৰ্যটনস্থলীলৈ ভ্ৰমণ কৰিব পাৰিব বা ভ্ৰমণ কৰিব লাগে সেই ধৰণৰ এক সমীক্ষা দ্য নিউয়ৰ্ক টাইমছে কৰিছিলে আৰু সেই সমীক্ষাত সম্ভাৱ্যপূৰ্ণ যিবিলাক স্থান নিৰ্ধাৰণ কৰিছিলে তাৰ ভিতৰত প্ৰথমৰ পৰা চতুৰ্থ স্থানত আচলতে স্থান দিছে অসমৰ নাম। অসমক পৰ্যটনস্থলীসমূহৰ ভিতৰত চতুৰ্থ স্থানত তেওঁলোকে দিছে, যাৰ বাবে শিৱসাগৰতো উৎফুল্লিত হৈ পৰিছে জাতীয় দল সংগঠনসমূহ। কাৰণ অসমৰ ভিতৰত শিৱসাগৰ অন্যতম এখন পৰ্যটনস্থলী। শিৱসাগৰ জিলাখন সম্পূৰ্ণ পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে আৰু অসমৰ স্থান বিশ্বৰ ভিতৰতে 52খন যি স্থান চিনাক্ত কৰিছিলে তেওঁলোকে নিৰ্ধাৰণ কৰি দিছে দ্য নিউয়ৰ্ক টাইমছে। তাৰ ভিতৰত অসমৰ স্থান চতুৰ্থ স্থানত ৰখাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে শিৱসাগৰবাসী। মোৰ কাষত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্ব আছে দিগন্ত তামুলী, আটাচুৰ পাৰ্থ গগৈ আছে আৰু অসমীয়া যুৱ মঞ্চৰ ৰিদীপ দত্ত আছে। মই দিগন্ত তামুলীৰ ওচৰলৈ আহিছোঁ। কি ক'ব, এটা ভাল লগা খবৰ? দ্য নিউয়ৰ্ক টাইমছে 2025 চনত ভ্ৰমণ কৰিবলগীয়া বিশ্বৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ স্থানৰ যি 52 ঠাইৰ এটা তালিকা অন্তৰ্ভুক্ত কৰিছে। তাৰ ভিতৰত অসমে চতুৰ্থ স্থান লাভ কৰিছে। বছৰ প্ৰাৰম্ভণিতে অসমৰ বাবে অতি সুখবৰ। আৰু অসমৰ তাহাঁতে স্বৰ্গদেউসকলে নিৰ্মাণ কৰি থৈ যোৱা যিসমূহ প্ৰাচীন কীৰ্তিচিহ্ন আছে, এই প্ৰাচীন কীৰ্তিচিহ্নসমূহে এটা সাংস্কৃতিক ঐতিহ্য বহন কৰিছে। আৰু অসমৰ যি প্ৰাকৃতিক শোভা, বিভিন্ন আমাৰ ৰাষ্ট্ৰীয় উদ্যান আছে, বিভিন্ন অভয়াৰণ্য আছে, পক্ষী অভয়াৰণ্য আছে, এইসমূহৰ যি প্ৰাকৃতিক শোভা, ইয়াত ফ্ল'ৰা আৰু ফ'নাৰ যিটো ডাইভাৰ্চিটি, ইয়াত জীৱ আৰু উদ্ভিদৰ যিটো বৈচিত্ৰ্যময় অৱস্থিতি, এই অৱস্থিতিয়ে আৰু যি অসমৰ প্ৰাচীন কীৰ্তিচিহ্নৰ সাংস্কৃতিক ঐতিহ্য, এই সকলোৱে মিলি দেশী বিদেশী পৰ্যটকক সততে আকৰ্ষণ কৰি আহিছে। আৰু শেহতীয়াকৈ সাংস্কৃতিক দিশত চৰাইদেউ মৈদামস্থলীয়ে যি বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্থান লাভ কৰিছে, এই ক্ষেত্ৰত অসমলৈ বিশ্বৰ বিভিন্ন পৰ্যটক অহাৰ এটা সোঁত ববলৈ আৰম্ভ কৰিছে। গতিকে টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে বিশ্বৰ 52খন ঠাইৰ ভিতৰত অসমে চতুৰ্থ স্থান লাভ কৰাটো অতি সুখবৰ। আৰু আমি চৰকাৰক আহ্বান জনাম যাতে ইয়ালৈ আহিবলগীয়া পৰ্যটকসকলক যাতে এটা শক্তিশালী যাতে পৰ্যটন পৰিকাঠামো অসম চৰকাৰে গঢ় দিয়ে, তাৰ প্ৰতি আমি অসম চৰকাৰক আহ্বান জনাম। দ্য নিউয়ৰ্ক টাইমছে যি প্ৰকাশ কৰা যি তালিকা ভ্ৰমণ কৰিবলগীয়া, তাৰ ভিতৰত অসমে চতুৰ্থ স্থান পোৱাটো আমাৰ বাবে গৌৰৱৰ ক্ষণ। আৰু বিশেষকৈ 600 বছৰীয়া সোণালী ইতিহাসৰ স্বাক্ষৰ বহন কৰা এই ঐতিহাসিক আমাৰ যিসমূহ সম্পদৰাজি আছে, সম্পদৰাজি তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ, জয়দৌলকে আদি কৰি যিবোৰ সম্পদ, মই ভাবোঁ যে এই সম্পদবোৰ পৰ্যটকৰ আকৰ্ষণৰ এক অন্যতম কাৰণ বুলি আমি ক'ব খোজোঁ। তাৰ সমান্তৰালকৈ আমি মাজুলীৰ যদি সত্ৰীয়া সংস্কৃতিৰ কথা কওঁ, তাৰ সমান্তৰালকৈ আমি কাজিৰঙাৰ আমি এশিঙীয়া গড়ৰ কথা কওঁ, তাৰ সমান্তৰালকৈ মানাহ অভয়াৰণ্যৰ কথা যদি কওঁ, অতি শেহতীয়াকৈ নতুনকৈ সংযোজন হোৱা আমি চৰাইদেউ মৈদামৰ যদি কথা কওঁ, সকলোখিনিলৈকে আমি ভাবোঁ যে পৰ্যটকৰ আকৰ্ষণৰ এক কেন্দ্ৰবিন্দু নিশ্চয়কৈ স্থল আছে। গতিকে অনাগত দিনত যাতে অসমে চতুৰ্থ স্থানেই নহয়, অসমে প্ৰথম স্থানলৈ যাবলৈ যাতে সক্ষম হয়, তাৰ আমি উপকৃত হৈছোঁ। বিশ্ব ঐতিহ্যৰ মানচিত্ৰত শেহতীয়াকৈ অসমৰ চতুৰ্থ স্থানে নিশ্চিতভাৱে শিৱসাগৰবাসী হিচাপে আমি গৌৰৱান্বিত হৈছোঁ। এই ক্ষেত্ৰত শিৱসাগৰৰ লগতে অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতি বা আমাৰ যিসমূহ সমল আছে, এই সমলসমূহ উত্তৰণৰ ক্ষেত্ৰত চৰকাৰখনে নিশ্চিতভাৱে কাম কৰিছে। আৰু আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, এতিয়াও শিৱসাগৰৰ লগতে অসমৰ সিঁচৰিত হৈ থকা যিসমূহ সমল আছে, এইসমূহৰ যিসমূহ আচলতে কৰিবলগীয়া কাম এতিয়াও চৰকাৰৰ বাকী আছে, সেইসমূহ কৰি অনাগত দিনত চতুৰ্থ স্থানৰ পৰা যাতে বিশ্বৰ দৰবাৰতে প্ৰথমত জিলিকি থাকে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। হয়, এই ধৰণে শিৱসাগৰৰ বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দই এই ঘোষণা, এই আচলতে নিউয়ৰ্ক টাইমছে যি তালিকা প্ৰকাশ কৰিছে তাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে আৰু পৰ্যটকসকলক আদৰিবলৈও সাজু হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।